ছাত্ৰীসকল আশা কৰোঁ তোমালোকে ভালদৰে পঢ়া শুনা কৰি আছা ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ এটা টপিক হৈছে নাম্বাৰ সিস্টেম এই নাম্বাৰ সিস্টেমৰ ওপৰত তোমালোকৰ যিকোনো প্ৰশ্ন এটা হলে তোমালোকে দেখা পাবা তোমালোকৰ ইম্পৰ্টেন্ট হয় এই টপিক নাম্বাৰ সিস্টেমৰ ওপৰত সংখ্যা প্ৰণালীৰ ওপৰত যে স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা এইবিলাকৰ ওপৰত মই আজি ডিসকাস কৰিম লগতে প্ৰশ্নবিলাকো আলোচনা কৰিম যিসকল ছাত্ৰ-ছাত্ৰীয়ে ক্লাছটো যদি চাই ভাল পায় বা তোমালোকে উপকৃত হোৱা যেন পায় তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবা লাইক কৰিবা আৰু কিবা অসুবিধা থাকিলে কমেন্ট কৰি জনাবা ছাত্ৰ-ছাত্ৰীসকল তেনেহলে আগবাঢ়িছো প্ৰথম হৈছে স্বাভাৱিক সংখ্যা যিবিলাক সংখ্যা যিবিলাক গণিবলৈ ব্যৱহাৰ কৰা সংখ্যাক স্বাভাৱিক সংখ্যা বুলি কয় একৰ পৰা আৰম্ভ কৰি অসীমলৈকে স্বাভাৱিক সংখ্যা থাকে মানে আমি যদি চাও একৰ পৰা আৰম্ভ হয় আৰু অসীমত শেষ হয় আমি কিমান সংখ্যা আছে আমি গম নাপাও গতিকে আমি লিখি শেষ কৰিব নোৱাৰা সংখ্যা থাকে হয় নে নহয় গতিকে আমি আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো কি হ'ব 1 হ'ব আৰু আটাইতকৈ ডাঙৰ স্বাভাৱিক সংখ্যাটো কি হ'ব অসীম হ'ব অৰ্থাৎ আমি হিসাব কৰিব নোৱাৰো ওকে সেই কাৰণে আমি অসীম বুলি কম অপচন থাকিলে অসীম যদি তোমালোকে অসীম বুলি লিখিবা তাৰ পিছত নেক্সট হল পূৰ্ণ সংখ্যা 0 আৰু স্বাভাৱিক সংখ্যা মানে 0 আমি স্বাভাৱিক সংখ্যা 1 ৰ পৰা আৰম্ভ হয় পূৰ্ণ সংখ্যা 0 ৰ পৰা আৰম্ভ হয় আৰু স্বাভাৱিক সংখ্যা অসীম যেনেকুৱাকৈ আছে পূৰ্ণ সংখ্যাও আমি গণি শেষ কৰিব নোৱাৰো অসীম গতিকে আমি প্ৰশ্নটো এটো যে আটাইতকৈ সৰু স্বাভাৱিক পূৰ্ণ সংখ্যাটো কি হ'ব 1 আটাইতকৈ সৰু স্বাভাৱিক আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো 0 আৰু আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো 1 এতিয়া চোৱা তোমালোকে আটাইবিলাক স্বাভাৱিক সংখ্যাই পূৰ্ণ সংখ্যাত আছে কিন্তু 0 টো পূৰ্ণ সংখ্যাত আছে কিন্তু স্বাভাৱিক সংখ্যাত নাই কেতিয়াবা এনেকুৱা প্ৰশ্ন আহিব পাৰে যে তলৰ কোনটো সংখ্যা স্বাভাৱিক সংখ্যা নহয় কিন্তু পূৰ্ণ সংখ্যা হয় তাত তোমালোকৰ 0 দিয়া থাকিব 1 দিয়া থাকিব 2 দিয়া থাকিব 3 দিয়া থাকিব বা যি সংখ্যা দিয়া নহওক 0 টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ কাৰণ 0 টো পূৰ্ণ সংখ্যা হয় কিন্তু স্বাভাৱিক সংখ্যা নহয় গতিকে তোমালোকে নিশ্চয় গম পাবা এনসাৰটো তেনেকুৱাকৈ দিবা এতিয়া চোৱা নেক্সট অখণ্ড সংখ্যা অখণ্ড সংখ্যা মানে কি হয় যিবিলাক সংখ্যা প্লাসও থাকে অৰ্থাৎ 0 ৰ পৰা প্লাস থাকে অৰ্থাৎ মাইনাসও থাকে অৰ্থাৎ তোমালোকে যে চোৱা -1 2 3 4 একেবাৰে ইনফিনিট অসীম মাইনাস কিমান সংখ্যা লিখিব পাৰো হয় নে নহয় আকৌ প্লাসও বহুত সংখ্যা লিখিব পাৰো অসীমলৈকে লিখিব পাৰো গতিকে আমি ক'ব পাৰো যে সকলোবিলাক ধনাত্মক আৰু সকলোবিলাক ঋণাত্মক সংখ্যা একেলগে কি বুলি কোৱা হয় অখণ্ড সংখ্যা বুলি কোৱা হয় এতিয়া তোমালোকক যদি কোৱা যায় আটাইতকৈ ডাঙৰ ঋণাত্মক ডাঙৰ অখণ্ড সংখ্যাটো কি তেতিয়া তোমালোকে জানিবানে নাজানা গতিকে অসীম হ'ব আৰু আটাইতকৈ সৰুটো অসীম হ'ব ঠিক আছে কাৰণ আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো কিমান হ'ব আমি নাজানো কাৰণ বহুতে আমি মাইনাস থাকিলে যিমানে মাইনাস ডাঙৰ সংখ্যা মাইনাস থাকে মানে সৰু হৈ যায় হয়নে গতিকে এটা কথা ক'ব পাৰো যে প্ৰশ্ন সুধিলে আমি উত্তৰ দিব পাৰো যে আটাইতকৈ সৰু ডাঙৰ বুলি লিখিব পাৰা বা সৰু বুলি লিখিব পাৰা যে নহওক প্ৰশ্নটো মই দুইটা কৈ দিম আটাইতকৈ সৰু যোগাত্মক অখণ্ড সংখ্যাটো কি যোগাত্মক মানে যোগ থকা মানে মাইনাস নোহোৱা গতিকে আটাইতকৈ সৰু যোগাত্মক অখণ্ড সংখ্যা আমি গম পাওঁ কি হ'ব আটাইতকৈ সৰু যোগাত্মক অখণ্ড সংখ্যাটো 1 হ'ব আৰু আটাইতকৈ ঋণাত্মক ডাঙৰ সংখ্যাটো কি হ'ব -1 হ'ব কাৰণ -1তকৈ বাকি যিমান মাইনাস দি থকা সংখ্যা মানে সৰু হৈ যায় থাকে নিশ্চয় বুজি পাইছা তোমালোকে যদি বুজি পাইছা তেতিয়াহ'লে তোমালোকে কমেন্ট কৰা বুজি পাইছো বুলি আৰু তোমালোকৰ যিসকল ক্লাছ 9ত পঢ়ি আছা বা 10ত পঢ়ি আছা তোমালোকে অনলাইন টিউচন ল'ব পাৰিবা মাত্ৰ 49 টকা ঠিক আছে মাত্ৰ 49 টকা অনলাইন টিউচন ল'ব পাৰিবা নেক্সট হৈছে মৌলিক সংখ্যা মানে হ'ল যিবোৰ সংখ্যা একতকৈ ডাঙৰ আৰু যিবোৰ সংখ্যা একতকৈ ডাঙৰ লগতে কেৱল একৰ বাহিৰে আন সংখ্যাৰে আমি হৰণ কৰিব নোৱাৰো তেনেবোৰ সংখ্যা মৌলিক সংখ্যা বুলি কোৱা হয় একতকৈ ডাঙৰ বুলি কওঁতে একটো নহয় গতিকে 2 হ'ব চোৱা 2 পূৰণ 1 2 গুণ কিমান হ'ব 2 বা 1 পূৰণ 2 2 গুণ 2 গতিকে ইয়াৰ বাহিৰে অৰ্থাৎ 1 আৰু সংখ্যাটো নিজৰ বাহিৰে বেলেগ সংখ্যাৰে আমি পূৰণ কৰিব নোৱাৰো অৰ্থাৎ 1ৰ বাহিৰে আমি বেলেগ সংখ্যাৰে পূৰণ কৰিব নোৱাৰো তেনেবোৰ সংখ্যা মৌলিক সংখ্যা বুলি কোৱা হয় যেনে 3 টো চোৱা 3 টোকো একেধৰণে কি হ'ব 1 3 গুণ 3 আৰু বেলেগ সংখ্যাৰে পাৰোনে আমি কৰিবলৈ নোৱাৰো অৰ্থাৎ 1ৰ দ্বাৰা কি কৰা হয় যিবিলাক কেৱল 1 আৰু সেই সংখ্যাটো হৰণ কৰিব অৰ্থাৎ সেই সংখ্যাটো 3 সংখ্যাটো হয় 1 3 গুণ 3 আৰু 3 1 গুণ 3 গতিকে এই দুটা 1 আৰু সংখ্যাটো নিজে কি কৰিব পাৰে হৰণ কৰিব পাৰো তেনেবোৰ সংখ্যাক আমি কি বোলে মৌলিক সংখ্যা বুলি কওঁ যদি বুজি পোৱা না আকৌ এবাৰ মই বুজাই দিছো চাবা এতিয়া চোৱা 3 সংখ্যাটো আমি কি সংখ্যা দি ভাগ কৰিব পাৰো মানে কি সংখ্যা দি উৎপাদক কি 1 আৰু 3 বেলেগ সংখ্যা দি পাৰো নেকি নোৱাৰো কিন্তু 4 সংখ্যাটো চাবা 1 পূৰণ 4 দি পাৰো লগতে কি আছে 2 পূৰণ 2 2 গুণ 4 হয় গতিকে এনেবোৰ সংখ্যা কি বুলি কোৱা হয় আমি মৌলিক সংখ্যা বুলি নকওঁ অৰ্থাৎ যিবিলাক
অকল এক আৰু সংখ্যাটো নিজে পূৰণ কৰিব পাৰো তেনেবোৰ সংখ্যা বা হৰণ কৰিব পাৰো তেনেবোৰ সংখ্যাকে কি কৰিব পাৰি যিবিলাক সংখ্যা হৰণ কৰিব পাৰো তেনেবোৰ সংখ্যাক আমি মৌলিক সংখ্যা বুলি কওঁ গতিকে 3টো হ'ব মৌলিক সংখ্যা 2টো হ'ব মৌলিক সংখ্যা 4টো মৌলিক সংখ্যা হ'বনে নহয় গতিকে 4টো কি সংখ্যা বুলি কওঁ আমি যৌগিক সংখ্যা বুলি কম যৌগিক সংখ্যা মৌলিক সংখ্যা বুজি পালা তোমালোকে মৌলিক সংখ্যা হল কি হয় যিবিলাক সংখ্যাক আমি কি কৰিব নোৱাৰো আমি উৎপাদক 1 আৰু কেৱল সংখ্যাটোৰ জৰিয়তে হৰণ কৰিব পাৰো বেলেগ সংখ্যাৰে হৰণ কৰিব নোৱাৰো তেনেবোৰ সংখ্যা বা এনেকুৱা কোৱা পৰা যিবিলাক সংখ্যাৰ মাত্ৰ দুটা উৎপাদক থাকে তেনেবোৰ সংখ্যাক আমি মৌলিক সংখ্যা বুলি কওঁ আৰু যৌগিক সংখ্যাৰ আমি বিভিন্ন ধৰণৰ বহুতো উৎপাদক থাকে এতিয়া 9টো চোৱা 9টোক আমি কি কৰিব পাৰো 1 পূৰণ 9 9 1 গুণ 9 এনেকুৱা কৰিব পাৰো লগতে 3 পূৰণ 3 কৰিব পাৰো 3ৰেও ইয়াৰ উৎপাদক হয় অৰ্থাৎ 3ৰে হৰণ কৰিব পাৰো সেই কাৰণে 9টো এটা যৌগিক সংখ্যা গতিকে মৌলিক সংখ্যা কেইটা মনত ৰাখিবা তোমালোকে প্ৰশ্ন আহি যায় কেতিয়াবা পৰীক্ষা তেনেকুৱাকে দি দিয়ে এটা সংখ্যা দিব যে 12 সংখ্যাটো যৌগিক নে মৌলিক তেতিয়া তোমালোকে কোৱা 12 সংখ্যাটো যৌগিক সংখ্যা মৌলিক সংখ্যা নহয় ওকে বা তোমালোকক 13টো কি হ'ব 13টো এটা মৌলিক সংখ্যা ওকে নিশ্চয় বুজি পাইছা তাৰ পিছত নেক্সট হৈছে মৌলিক সংখ্যা আমি যৌগিক সংখ্যা বুজি পালো তাৰ পিছত যুগ্ম সংখ্যা তোমালোকে নিশ্চয় জানে যিবিলাক সংখ্যাক 2ৰে হৰণ কৰিব পাৰো 2ৰে হৰণ কৰিব পাৰো যেনেকৈ 12টোক আমি 2ৰে পাৰো 2 6 গুণ 12 গতিকে এইবিলাক সংখ্যা কি বুলি কয় যুগ্ম সংখ্যা বুলি কোৱা হয় যিবিলাক সংখ্যা 2ৰে হৰণ কৰে যেনে 2 2ৰে একবাৰ যাব গতিকে 2 4ক যায় 2 4 6 8 এইবিলাক সংখ্যাক আমি কি সংখ্যা বুলি কওঁ মৌলিক সংখ্যা বুলি কওঁ ওকে যুগ্ম সংখ্যা বুলি কওঁ যুগ্ম গম পালা তোমালোকে নেক্সট হৈছে অযুগ্ম সংখ্যা যিবোৰ সংখ্যাক 2ৰে ভাগ কৰিব নোৱাৰি অৰ্থাৎ ধৰা হল 1টো আমি 2ৰে ভাগ কৰিব পাৰো নে নোৱাৰো 3টো পাৰো নে নোৱাৰো 5টো পাৰো নে নোৱাৰো তাৰপিছত 7টো পাৰো নে নোৱাৰো 9টো পাৰো নে নোৱাৰো গতিকে এনেবোৰ সংখ্যাক কি বুলি কম আমি অযুগ্ম সংখ্যা বুলি কম যিবিলাক সংখ্যা 2ৰে বিভাজ্য নহয় তেনেবোৰ সংখ্যাক আমি অযুগ্ম সংখ্যা বুলি কওঁ যুগ্ম অযুগ্মৰ ওপৰত তোমালোকে বুজি পালা কেইটামান মনত ৰাখিবলগীয়া কথা মই এইমাত্ৰ বুজাই দিছো তথাপিতো কৈছো যে এক সংখ্যাটো মৌলিক বা যৌগিক দুইটাই নহয় গতিকে এক সংখ্যাটো মৌলিকো নহয় যৌগিকো নহয় এইটো অলপ ইম্পৰ্টেণ্ট হয় তোমালোকে চাবা একতকৈ ডাঙৰ সকলো সংখ্যা মৌলিক সংখ্যাৰে হৰণ কৰিব পাৰি একতকৈ ডাঙৰ সকলো সংখ্যাক এটা মৌলিক সংখ্যাৰে হৰণ কৰিব পাৰি বুলি কৈছে সেইটো কি হৈছে 2ৰে হৰণ কৰিব পাৰি 7 7ক কেইবাৰ যাব একবাৰ যাব 2ৰে 4ক কেইবাৰ যাব 2ৰে 4ক দুইবাৰ যাব ওকে নেক্সট চোৱা লগতে আকৌ 9ক 3ৰে 3বাৰ যায় 10ক এনেকুৱাকে এটা একতকৈ ডাঙৰ সকলো সংখ্যাক এটা মৌলিক সংখ্যাৰে হৰণ কৰিব পাৰে সব দুইটা এটা মৌলিক সংখ্যা হৰণ কৰিব পাৰে 7ৰে মৌলিক সংখ্যা হৰণ কৰিব পাৰি 3ৰে হৰণ কৰিব পাৰি মৌলিক সংখ্যা গতিকে হৰণ কৰাত কোনো ধৰণৰ প্ৰব্লেম নাই হৰণ কৰিব পাৰি একতকৈ ডাঙৰ সকলো সংখ্যা মৌলিক সংখ্যাৰ গুণফল যেনে 5 পূৰণ 1 10 পাবলৈ 2 পূৰণ 2 5 গুণ 10 এনেকুৱাকে আমি কৰিব পাৰো নেক্সট হল গুণিতক ইম্পৰ্টেণ্ট হয় নেক্সটটো ইম্পৰ্টেণ্ট হয় বহুতে ইম্পৰ্টেণ্ট হয় তোমালোকে চাবা গুণিতকৰ ওপৰত গুণিতক মানে কি হয় যে সংখ্যাটো পূৰণ আৰু গুণিতক মানে পূৰণ যেনেকুৱাকে 2 কি কয় 2 পূৰণ 1 2 1 গুণ 2 2 2 গুণ 4 এইবিলাক হৈছে গুণিতক ঠিক আছে গুণিতক বুলি কওঁতে 2 2 গুণ 4 2 3 গুণ 6 8 এইবিলাক হৈছে গুণিতক সংখ্যা ওকে আকৌ ঠিক আছে 5 10 15 20 এইবিলাক হৈছে এইবিলাকো কি সংখ্যা গুণিতক সংখ্যা হয় ঠিক আছে 5ৰ গুণিতক 5ৰ গুণিতক 5 10 15 20 2 গুণিতক 2 4 6 8 এইবিলাক জানাই তোমালোকে হয় না জাষ্ট পূৰণ কৰিলে আমি গুণিতক বুলি সেই দুটা বা ততোধিক সংখ্যাৰ পূৰণফল একোটা গুণিতক পোৱা যায় দুটা বা ততোধিক সংখ্যাৰ পূৰণফল একোটা গুণিতক পোৱা যায় গতিকে চোৱা তোমালোকে 3 3 8 গুণ 24 গতিকে 3 উৎপাদক 3 1 গুণ 3 3 গুণ 6 3 গুণ 9 এইবিলাক হৈছে 3 উৎপাদক গুণিতক উৎপাদক নহয় গুণিতক ঠিক আছে নেক্সটটো আমি আগবাঢ়িছো গুণিতক এটা ধৰ্ম কি আছে গুণিতকৰ ধৰ্ম যিকোনো সংখ্যাক একৰ গুণিতক যি সংখ্যাই কৰা একৰ গুণিতক হয় ঠিক আছে যিকোনো সংখ্যাই একৰ গুণিতক নেক্সট হল শূন্য বাদ দি আন সকলো সংখ্যাই নিজৰ গুণিতক যেনে 2 1 গুণ 2 3 1 গুণ 3 4 1 গুণ 4 গতিকে 2 3 আৰু 4 সিহঁতৰ নিজৰ গুণিতক এতিয়া যদি আমাক সংখ্যা এটা দিয়ে আমাক যে 5 দিয়া আছে বা আমাক 9 দিয়া আছে 11 দিয়ে যি সংখ্যা নিৰক্ষীয় একটো সকলোৰে গুণিতক হয় কাৰণ 5 1 গুণ 5 9 1 গুণ 9 মানে একটো সকলোতে আছে একটো সকলোতে আছে গতিকে আমি ইয়াৰ যি সংখ্যা নহওক একটো সকলোৰে গুণিতক হয় ঠিক আছে
বাকিখিনি এনেকুৱাকৈ চাবা তোমালোকে গুণিতকৰ ওপৰত নেক্সট হ'ল উৎপাদক ওকে উৎপাদক মানে কি হয় দুটা বা ততোধিক সংখ্যাক পূৰণ কৰি পোৱা সংখ্যাটোৰ গুণফল বুলি কোৱা হয় সংখ্যাটোৰ গুণফল কোৱা হয় আৰু পূৰণ সংখ্যাৰ সেইকেইটাক উৎপাদক বুলি কোৱা সংখ্যাকেইটাক উৎপাদক বুলি কোৱা হয় যেনেকুৱা চোৱা আমি 30 সংখ্যাটো লৈছো 30ক কি সংখ্যা দি কৰিব পাৰো 2 পূৰণ 15 15 গুণ 30 তাৰপৰা 3 পূৰণ 3 পূৰণ কিমান 10 3 10 গুণ 30 গতিকে উৎপাদক কি হ'ব 3 আৰু 10 হ'ব তাৰপিছত নেক্সট হৈছে আৰু কি হেৰে যায় 6 পূৰণ 6 5 গুণ 30 গতিকে উৎপাদক বুলি কওঁতে 2 হৈছে 30 উৎপাদক 2 3 6 5 10 15 আৰু লগতে 30ক কি আছে 1 পূৰণ 30 30 গুণ 30 মই কৈছো একটো সকলোৱে গুণিত উৎপাদক গুণিতক যেটো উৎপাদকও হ'ব ঠিক আছে একটো গতিকে আমি কি পালো 1 আৰু 30 গতিকে আমি গম পালো এই যিকিটা যি সংখ্যা দি আমি পূৰণ কৰো গতিকে হে চোৱা ইয়াত 5 2 3 30 উৎপাদক বুলি কোৱা হয় গতিকে আমি চোৱা ইয়াতো আমি 2 3 6 যি সংখ্যা দি আমি কৰা যায় সেইকিটা হৈছে ইয়াতো উৎপাদক নিশ্চয় বুজি পাইছা আমি অংক কৰিম অংক কৰিলে ভালদৰে বুজি পাম ঠিক আছে অংক কৰিম তাৰ পিছত আমি গসাগু আৰু লসাগু অলপ পঢ়ি যাম ঠিক আছে প্ৰথম মৌলিক উৎপাদক বুলি কয় মৌলিক উৎপাদক চোৱা যিকোনো এটা সংখ্যাৰ উৎপাদকসমূহক মৌলিক উৎপাদক হিচাপে প্ৰকাশ কৰা হয় উদাহৰণস্বৰূপে 99ক 50ক কি কৰা হয় দেখাবলৈ 99 উৎপাদক 11 আৰু 3 দুইটাই মৌলিক সংখ্যা গতিকে চোৱা কি হৈছে যিকোনো এটা সংখ্যাৰ উৎপাদকসমূহক মৌলিক উৎপাদক হিচাপে প্ৰকাশ কৰিব পাৰে চোৱা 99 বুলি কওঁতে কি হ'ল 11 পূৰণ 3 ওকে 99 চোৱা মই এটা মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতি এটা আছে তাৰ ওপৰত বিশ্লেষণ কৰিছো 99 টোক চোৱা তোমালোকে কি সংখ্যা দি যায় 99 আমি প্ৰথম 3 দি যায় 3 11 3 দি যাব 3 গুণ 9 3 গুণ 9 আকৌ 3 দি যাব কি হ'ব 3 দিয়ে 3 একবাৰ 3 দি 3 একবাৰ গতে এই কিটা হৈছে 3 3 11 এইকিটা হৈছে মৌলিক উৎপাদক ঠিক আছে 3 3 11 এগুলা হৈছে মৌলিক উৎপাদক আমি ইয়াৰ বিষয়ে ডিটেইলছ আলোচনা কৰিম নেক্সট হল গসাউ চাম কি কৈছে দুটা সংখ্যাৰ গসাউ হ'ব সেই সংখ্যাৰ দুটা আটাইতকৈ ডাঙৰ সাধাৰণ উৎপাদক আমি কৰি চাম কৰি চালে বুজি পাবা তোমালোকে এটা সংখ্যা মই লৈছো 20 সংখ্যাটো 20 আৰু 25 লৈছো এই সংখ্যা দুটাৰ গসাউ কিমান হ'ব গসাউ মানে এই সংখ্যা দুটাৰ আটাইতকৈ ডাঙৰ সাধাৰণ ভাজক মানে ইয়াক দুইটা সংখ্যাকে কি সংখ্যাৰে আমি দুইটাতে আছে মানে কমন থাকে ইয়াত আমি কৰি চালে গম পাম 20ক একেবাৰে মই কৈ দিব পাৰো বা বেলেগ প্ৰথমতে কৈ দিম তোমালোকে বহুতে জানে ইয়াৰ ওপৰত তথাপিতো মই আলোচনা কৰোঁ প্ৰশ্ন আলোচনা কৰিলে তোমালোকে গম পাবা 20ক কিহেৰে যায় 2 ৰে 10 বাৰ যাব আকৌ 2 ৰে 10ক কেইবাৰ যাব 5 বাৰ যাব তাৰ পিছত নেক্সট আৰু 5 দি 5ক একবাৰ যাব সেইটো আমি নিলিখিলেও কথা জানাই তোমালোকে একটো সকলো উৎপাদক হয় গতিকে 25ক কিহেৰে যাব 2 ৰে যাব নে নাযায় 5 5 গুণ 25 গতিকে তোমালোকে কি পালা 20 কৰোতে কি পালা তোমালোকে 2 পূৰণ মৌলিক উৎপাদক কি পালা 2 পালা আৰু 5 পালা 25 কৰোতে কি পালা 25 কৰোতে কি পালা তোমালোকে 25 কৰোতে তোমালোকে পালা 5 পূৰণ 5 ওকে এতিয়া দুইটাৰ কমন কি আছে এইটো কমন আছে তোমালোকে চোৱা 5 টো দুইটাতে আছে গতিকে গসাউ যিটো আছে গসাউ হ'ব গসাউ কিমান হ'ব 5 হ'ব অৰ্থাৎ এইটো গসাউ 20 আৰু 25ৰ গসাউ 20 আৰু 25ৰ যিটো গসাউ কিমান হ'ব 5 হ'ব আৰু লসাউ কিমান হ'ব লসাউ কিমান হ'ব লসাউ হ'ব এই 5ৰ এটা লিখিবা বাকিখিনি লিখিবা 2 পূৰণ 2 2 গুণ 4 4 5 গুণ 20 20 5 গুণ কিমান হ'ব 20 পূৰণ 5 5 গুণ 10 100 হয়নে ওকে 100 গতিকে ইহঁতৰ লসাউ কিমান হ'ব 100 মানে এই যিকিটা পাবা তোমালোকে এই পোৱা সংখ্যা কিটাৰ গসাউ যিটো আছে এইটো এই যিটো কমন থাকে কমনৰ এটা ল'বা বাকিখিনি পূৰণ কৰিলে যিটো পা সেইটো হ'ব লসাগু ঠিক আছে আমি যিটো লাইভ ক্লাছ আহিম লাইভ ক্লাছত ডিটেইলছ বুজি দিম যিসকল এনএমএছ পৰীক্ষা দিবা ওকে আৰু আমি যিটো বাকিখিনি আগবাঢ়িছো বাৰু ওকে এতিয়া আৰু ইয়াত আমি বাকি আলোচনা নকৰো
আমি ডাইৰেক্ট প্ৰশ্নলৈকে গৈছো তাৰ পিছত আমি কিবা বুজি নাপালে মই বুজাই দিম আটাইতকৈ সৰু স্বাভাৱিক সংখ্যা যি মৌলিক সংখ্যা নহয় আটাইতকৈ সৰু স্বাভাৱিক সংখ্যা আমি কি পাইছিলো 1 হয় 1 টো আমি আটাইতকৈ সৰু স্বাভাৱিক সংখ্যা পাইছিলো কিন্তু এই মৌলিক সংখ্যা হয় নেকি মৌলিক সংখ্যা হ'ব লাগিলে একতকৈ ডাঙৰ সংখ্যা হ'ব লাগিব যেটো 1 টো নহয় গতে ইয়াৰে আনসাৰ হ'ব c টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ নিশ্চয় বুজি পাইছা তোমালোকে 2 নম্বৰটো কি আছে 2 নম্বৰটো হৈছে আটাইতকৈ সৰু পূৰ্ণ সংখ্যা কোনটো আটাইতকৈ সৰু পূৰ্ণ সংখ্যা ইয়াৰ যদি আমি অপচন চাও তেনেহলে কোনটো পাম ইয়াৰে 0 পাম কাৰণ আমি পূৰ্ণ সংখ্যা কৰ পৰা আৰম্ভ হয় 0 ৰ পৰা আৰম্ভ 1 2 3 বাকি স্বাভাৱিক সংখ্যাৰ দৰে অসীমলৈকে গতে সৰুটো হ'ব 0 নেক্সট প্ৰশ্নটো আছে 7 আৰু 11 ৰ গসাউ কিমান হ'ব খুদিছে গতে আমি প্ৰথম 7ক আমি এইমাত্ৰ বহিলো 7ক কি সংখ্যাৰে যাব 7ক যাব 7ৰে যাব একবাৰ যাব আৰু বেলেগ সংখ্যাৰে যাব নে নাযায় তাৰ পিছত নেক্সট হৈছে 11ক কৰিম 11 কিহেৰে যাব 11ক 11ৰে যাব কেইবাৰ যাব একবাৰ যাব গতিকে আমি বাকিখিনি কৰি চাম এটা 7 কৰতে কি পালো এতিয়া বাকি কৰিবই নালাগে ইহত দুইটাৰে কমন কি পালো 7 আৰু 11 দুইটাৰ কমন কি পালো কমন সোৱা ইয়াতো 1 পাইছো ইয়াতো 1 পাইছো 7 আৰু 11 বেলেগ বেলেগ সংখ্যা দুইটাতে একে সংখ্যা কি পালো 1 পালো হয় নহয় গতে ইহতৰ 1টোৱে হ'ব গখাও নিশ্চয় বুজি পাইছা 1টোৱে হ'ব ইহতৰ গখাও ইয়া বি আনসাৰটো হ'ব শুদ্ধ শূন্য সংখ্যাটো বাদ দিলে পূৰ্ণ সংখ্যাটোৰ সংগতিতে কি হ'ব আমি শূন্য সংখ্যাটো 0 1 2 এবিলাক সংখ্যা কি হৈছে পৰিমেয় সংখ্যা হয় নহয় এনেকুৱাকে সৰি পূৰ্ণ সংখ্যা 0 ৰ পৰা আৰম্ভ হয় আৰু স্বাভাৱিক সংখ্যা কৰ পৰা আৰম্ভ 1 2 3 4 পৰা আৰম্ভ হয় এটা যে শূন্যটো বাদ দিয়া যায় তেতিয়ালে কি সংখ্যা হ'ব স্বাভাৱিক সংখ্যা হ'ব কাৰণ স্বাভাৱিক সংখ্যা 1 ৰ পৰা আৰম্ভ হয় গতে ইয়াৰে শুদ্ধ উত্তৰ কোনটো হ'ব স্বাভাৱিক সংখ্যা ক'ত আছে গতে স্বাভাৱিক সংখ্যা যেটো d টো আছে d টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ নেক্সট হৈছে 5 নম্বৰটো 2 সংখ্যাটো হ'ল 2 সংখ্যাটো কি সংখ্যা হয় 2 সংখ্যাটো কেৱল স্বাভাৱিক সংখ্যাটো কেৱল 2 নহয় মৌলিক আৰু যুগ্ম সংখ্যা উভয়ে কেৱল পৰিমেয় সংখ্যা ইয়াত আমি যে b টো হ'ব শুদ্ধ উত্তৰ কিয়নো মৌলিক সংখ্যাও হয় 2টো আৰু লগতে ই কি হয় স্বাভাৱিক সংখ্যা হয় কাৰণ স্বাভাৱিক সংখ্যা 1 ৰ পৰা 2 এনেকুৱা আগবাঢ়ি যায় গতিকে স্বাভাৱিক সংখ্যাও হ'ব লগতে মৌলিক সংখ্যা হ'ব গতিকে আটাইতকৈ সৰু মৌলিক সংখ্যাটো 2 বা 2 পৰা যেটো আৰম্ভ হয় গতিকে ইয়াৰে হ'ব শুদ্ধ উত্তৰ ঠিক আছে বুজি পাইছা নিশ্চয় গতিকে মৌলিক সংখ্যা আৰু যুগ্ম সংখ্যা উভয়ৰে হয় নেক্সট আটাইতকৈ সৰু স্বাভাৱিক পূৰ্ণ সংখ্যা পূৰ্ণ বৰ্গ সংখ্যাটো কি হ'ব আটাইতকৈ সৰু স্বাভাৱিক পূৰ্ণ বৰ্গ সংখ্যাটো আমি যে চাও আটাইতকৈ সৰু স্বাভাৱিক পূৰ্ণ বৰ্গ সংখ্যাটো হ'ব কি সৰু স্বাভাৱিক কৈছে 1 বুলি কৈছে মানে 1 ৰ বৰ্গ কিমান হ'ব 1 বৰ্গ মানে দুইবাৰ পূৰণ কৰিব লাগে গতি 1 1 গুণ 1 গতি আনসাৰ হ'ব 1 গতি বি টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ তলৰ কোনটো মৌলিক সংখ্যা নহয় ইয়াত যদি চাও মৌলিক সংখ্যা কোনটো নহয় মৌলিক সংখ্যা আমি যদি চাও তেনেহলে 11 টো মৌলিক সংখ্যা হয় কাৰণ ইয়াক আমি উৎপাদক নাপাও মানে 1 আৰু 11 উৎপাদক থাকে তাৰ পিছত 9 টো আমি কি হয় 9 টো কৰি চাম মৌলিক সংখ্যা নহয় বুলি কৈছে 9 টোক চোৱা 9 ক আমি কি কৰো 3 3 গুণ 9 গতি 3 ৰে আমি হৰণ কৰিব পাৰো ভাগ কৰিব পাৰো গতিকে 9 টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ কাৰণ আমি মৌলিক সংখ্যা মানে কি 1 আৰু সংখ্যাটো নিজে গতি 11 গুণ 11 গতি 1 আৰু 1 আৰু বেলেগ সংখ্যা দি হৰণ যায় নেকি নাযায় কিন্তু 9 টোক চোৱা 1 9 গুণ 9 হয় লগতে 3 3 গুণ 9 হয় গতিকে ইয়াৰে শুদ্ধ উত্তৰ চাওঁতে 9 হ'ব ইয়াৰ শুদ্ধ উত্তৰ ছাত্ৰছাত্ৰীসকল আশা কৰো নিশ্চয় তোমালোকে বুজি পালা বাকি যিখিনি আছে বাকিখিনি আমি নেক্সট ক্লাছত মানে আলোচনা কৰিম অহা কাইলৈ এইখিনি সময়তে তোমালোকে নেক্সট ক্লাছটো পাই যাবা আজি যিমান ক্লাছৰ পৰা সন্ধিয়া তোমালোকে পাই যাবা চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা ঠিক আছে তোমালোকৰ বন্ধু বান্ধৱী সকল যদি আছে শ্বেয়াৰ কৰি দিবা